নৈৰ পাৰে পাৰে আতংকিত ধেমাজি লখিমপুৰবাসী প্ৰতি ঘণ্টাত প্ৰায় 1 ফুটকৈ আমি নদীৰ পানী বাঢ়ি যোৱা আমি দেখিছোঁ কবু চাপৰি অঞ্চলৰ পৰা প্ৰায় 150 মান মানুহ ৰেস্কিউ কৰা হৈছে ভয়ে খেদিছে ডিব্ৰুগড় তিনিচুকীয়া এয়া যেন এই শতিকাৰ আন এক খেন গণনা শান্ত মহাবাহু স্বাভাৱিক গতি ব্ৰহ্মপুত্ৰৰ তাৰ পাছতো শংকাই খেদিছে বৰলুইতৰ দুইপৰীয়া ৰাইজক মুখ্যমন্ত্ৰীৰ প্ৰবুদ্ধ বাণী ভয় খাব নালাগে পৰিস্থিতিৰ বাবে সাজু ডিব্ৰুগড়লৈ NDRFৰ দল যাতে বসবাস কৰা ৰাইজক আমি বিপদৰ সময়ত বিশেষভাৱে সহযোগিতা আগবঢ়াব তাৰ বাবে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি আমাৰ হাতত লোৱা হৈছে মই মুখ্য সচিবৰ যোগেদি নিৰ্দেশনা ইতিমধ্যে প্ৰদান কৰিছোঁ ডাঙৰীয়ানী দুপৰীয়া ভাগত মোক টেলিফোন যোগেদি জনালে আৰু সেইবাবে আমাৰ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবৰ বাবে তেখেতে আমাক নিৰ্দেশ দিছে জিলাই জিলাই সতৰ্কবাণী প্ৰশাসনৰ নিষেধাজ্ঞা নৈত মাছ নধৰিব গা নুধুব উটি অহা খৰি কাঠ নধৰিব মুঠতে সাৱধান হওক ইয়াৰ পাছতো নিদ্ৰাহৰণ নৈপৰীয়াৰ কিয়নো চাংপুৰ এই দৃশ্যই আৰু ভয়াত্মক কৰি তুলিছে ৰাইজক ভালদৰে চাওক কিদৰে চাংপুক ভূমিস্খলনে গতিৰোধ কৰি ৰাখিছিল বেইজিঙৰ সতৰ্কবাণী তাৰ মাজতেই অৰুণাচলেৰে গুজৰি গুমৰি চিয়াঙৰ বাহনী পানী ধেমাজিত প্ৰৱেশ কৰাৰ লগে লগে সংশয়ৰ পৰা সংশয় আৰু তীব্ৰতৰ হৈ উঠিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ